অচিনাকি মানুহ কোন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে অচিনাকি মানুহৰ সংজ্ঞা আপুনি জানে মুখ্যমন্ত্ৰীগৰাকীয়ে কাক অচিনাকি মানুহ বুলি ভাবে। কিন্তু অচিনাকি মানুহৰ সংজ্ঞা এবাৰ অন্য ধৰণেৰে আন মানুহৰ কথা ক'বলৈ যোৱা হৈছে অচিনাকি মানুহ বুলি। সেই অচিনাকি মানুহ হৈছে এগৰাকী বিধায়ক। বিধায়ক হৈছে তাকো বিজেপিৰ বিধায়ক। AIUDFৰ বিধায়ক নহয়, বিজেপিৰ বিধায়ক। সেই বিজেপিৰ বিধায়কগৰাকীৰ কথা আপুনি শুনিলে আচৰিত হ'ব। 19 ডিচেম্বৰৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰথম পৃষ্ঠাত যিটো বাতৰি প্ৰকাশ পাইছে, বিজেপি বিধায়ক বিজয় মালাকাৰক বাংলাদেশী আখ্যাৰে হাইকোৰ্টত গোচৰ। অচিনাকি মানুহক লৈ মুখ্যমন্ত্ৰীৰ বিশুদ্ধাৰৰ মাজতেই এই বিস্ফোৰক তথ্য। এতিয়া ডাঙৰ বিষয় এইটোৱে যে এই ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ, যি বিজয় মালাকাৰৰ নাম জানিব পৰা তথ্য অনুসৰি 1961 আৰু 1971 চনৰ ভোটাৰ তালিকাত নাই। তেনেকুৱা এটা প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ দলটোৰ পৰা সেইগৰাকী বিধায়ক কেনেদৰে হ'ল? অভিযোগ আহিছে এজন মানুহৰ বিৰুদ্ধে, এগৰাকী ব্যক্তিৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহে, সেই অভিযোগৰ সত্যাসত্য নিৰূপণ কৰিবলৈ যথেষ্ট সময় লাগে। কিন্তু 1966 চন আৰু 1971 চনৰ ভোটাৰ তালিকাত এই বিজয় মালাকাৰৰ নাম নাই। পিতৃ মাতৃৰ সৈতে সেই 1971 25 মাৰ্চৰ পাছতহে বিজয় মালাকাৰ অসমলৈ আহিছিল। আৰু তাৰ পিছত দুৰ্ভাগ্যজনক বিষয় এইটো যে বিজেপি দলটোৱে সেই তেনেকুৱা এগৰাকী বাংলাদেশী, তেনেকুৱা এগৰাকী বিদেশী ব্যক্তিক বিধায়ক হিচাপে টিকট প্ৰদান কৰা, নিৰ্বাচিত কৰি অনা, অসম বিধানসভালৈ লৈ অনা, পবিত্ৰ অসম বিধানসভাৰ মজিয়ালৈ এগৰাকী বাংলাদেশীক অনা বিষয়টো সঁচাকৈয়ে ৰহস্যজনক আৰু ভাবিবলগীয়া বিষয়। এই বিষয়টোৰ সত্যাসত্য নিৰূপণ কৰিবলৈ ইতিমধ্যে হাইকোৰ্টত গোচৰ দিছে। তাৎপৰ্যপূৰ্ণ বিষয়টো এইটো যে ৰাতাবাৰী সমষ্টিৰ দুগৰাকী ব্যক্তিয়ে দিয়া গোচৰৰ শুনানিক লৈ কেন্দ্ৰৰ ৰাজ্য চৰকাৰ, নিৰ্বাচন আয়োগসহ বিধায়ক মালাকাৰলৈ জাননী ন্যায়ালয়ৰ 4 সপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব বিধায়কসহ চৰকাৰী পক্ষই। 1971 চনৰ 25 মাৰ্চৰ পিছতহে ভাৰতলৈ আহিছিল পিতৃ মাতৃসহ এই বিজয় মালাকাৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যদি বিজয় মালাকাৰ বাংলাদেশী হয়, যদি বিজয় মালাকাৰ বিদেশীয়ে হয়, তেনেহ'লে সেই বিজয় মালাকাৰী আমাৰ বাবে অচিনাকি নহয় জানো? ঠিক আছে, হাইকোৰ্টৰ গোচৰৰ পৰৱৰ্তী সময়ত, হাইকোৰ্টৰ ৰায়ৰ পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব। বিষয়টো অন্য দিশেৰে যাব পাৰে, কিন্তু যি দুগৰাকী ব্যক্তিয়ে এই অভিযোগবোৰ উত্থাপন কৰিছে, আমি অভিযোগ বুলিয়েই কৈছোঁ এইবাবে যে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেই অভিযোগবোৰৰ সত্যাসত্য নিৰূপণ কৰিবলৈ যথেষ্ট সময় লাগিব। কিন্তু সেই অচিনাকি মানুহৰ তালিকা দি থাকোঁতে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই যেতিয়া নিজৰ দলৰে বিজেপিৰে এগৰাকী বিধায়ক 1971 25 মাৰ্চৰ পিছত অসমলৈ অহা, তাতকৈ লজ্জাজনক কথা কি থাকিব পাৰে? আমি এইটোৱে বিচাৰোঁ যে যদি বিজয় মালাকাৰ বিদেশী হয়, তেনেহ'লে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে সেই বিজয় মালাকাৰক কেনেদৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। বিজয় মালাকাৰ যদি বিদেশী হয়, বিধায়ক পদ খাৰিজ কৰাৰ পিছত বিজয় মালাকাৰক এই শাস্তি হিচাপে কি কৰা হ'ব সেয়াও গুৰুত্বপূৰ্ণ হ'ব। বিজেপি দলটো এই মুহূৰ্তত কেনেকুৱা স্থিতি লয়? নিৰ্বাচনৰ পূৰ্বে যিটো সময়ত আমি ক'ব বিচাৰিছোঁ যে আমি আৰু বিদেশীৰ বোজা ল'ব নোৱাৰোঁ, এনেদৰে অসমৰ প্ৰতিগৰাকী লোকে ক'বই বিচাৰে। 1979 অসম আন্দোলনৰ পিছৰ পৰা প্ৰতিগৰাকী লোকৰ এটাই দাবী যে অসমে আৰু বিদেশীৰ বোজা ল'ব নোৱাৰে। 860 গৰাকী শ্বহীদ হ'ল, সেই শ্বহীদৰ শ্বহীদ বেদীও হ'ল। তাৰ পিছতো দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে সেই বিজেপি দলটো, যিটো ভাৰতৰ সৰ্ববৃহৎ দল, সেই পৃথিৱীৰ সৰ্ববৃহৎ দল বুলিয়েই কোৱা হয় এক প্ৰকাৰ, সেই বিজেপি দলটোৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে বিজয় মালাকাৰক যদি ৰাখি থয়, বিজয় মালাকাৰক এই বিদেশী বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে দলৰ কাম কাজৰ পৰা আঁতৰাই থ'ব লাগে এইবাবে যেতিয়ালৈকে প্ৰমাণ নহয়, যেতিয়ালৈকে বিজয় মালাকাৰ শুদ্ধ বুলি প্ৰমাণ নহয়, বিজয় মালাকাৰ 1966 আৰু 71 কিয় ভোটাৰ তালিকাত নাম নাথাকিলে এই পৰিয়ালৰ, বিজয় মালাকাৰৰ পৰিয়ালৰ, সেই বিষয়টো সন্মুখলৈ আহিছে। গতিকে পিতৃ মাতৃসহ 1971 25 মাৰ্চৰ পিছতহে আহিছে। গতিকে এইবোৰ কথা আহি পৰিছে। বিজয় মালাকাৰে ভোট কোন চনৰ পৰা দিছে সেয়া ডাঙৰ কথা নহয়, কিন্তু বিজয় মালাকাৰৰ পৰিয়ালৰ নাম 1966 আৰু 71 চনত কিয় নাই, এইবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। গতিকে অচিনাকি মানুহ কোন, এই বিষয়টো কিন্তু সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। আৰু সেইবাবে অচিনাকি মানুহৰ তালিকাখন দিওঁতে এইবাৰ বিজয় মালাকাৰৰ নামটো যে অন্তৰ্ভুক্ত হ'ব সেয়া প্ৰায় নিশ্চিত। এটা কথা স্পষ্ট, অসমৰ প্ৰতিগৰাকী লোকে এই বিষয়টোত কিন্তু চকু ৰাখিব।